মোৰ নিজৰ ঘৰটো কোনো ভদ্ৰ মানুহক ভাড়ালৈ দিব বিচাৰিছিলোঁ, কাৰণ মই এগৰাকী অকলশৰীয়া বিধৱা মহিলা আছিলোঁ আৰু মই গাভৰুতেই বিধৱা হৈছিলোঁ। হঠাতে এদিন এজন বুঢ়া মানুহ আৰু এজনী ছোৱালীয়ে ঘৰ চাবলৈ আহিল। মই লগে লগে তেওঁলোকক ঘৰটো ভাড়া দি দিলোঁ, কাৰণ মই ভাবিছিলোঁ যে সেই বুঢ়া আৰু ছোৱালীজনী নিজৰ বাপেক জীয়েক হ'ব। কিন্তু মই আচৰিত হৈ পৰিলোঁ যেতিয়া ছোৱালীজনীয়ে ক'লে যে তেওঁ মোৰ দেউতা নহয়, মোৰ স্বামীহে হয়। কিন্তু মই সদায় নিশা সেই ছোৱালীজনীয়ে চিঞৰা কন্দা শুনিবলৈ পাইছিলোঁ। তেতিয়া মই টোপনিৰ পৰা সাৰ পাই যাওঁ আৰু গোটেই নিশা তেনেকৈয়ে কটাওঁ। মোৰ এনেকুৱা লাগিছিল যে সেই ছোৱালীজনীৰ লগত কিবা অত্যাচাৰ হৈ আছে। মই বুঢ়াজনে গম নোপোৱাকৈ সেই ছোৱালীজনীক মোৰ কোঠালৈ মাতিলোঁ। তেতিয়া সেই ছোৱালীজনীয়ে মোক সাৱটি কান্দি কান্দি অজ্ঞান হৈ পৰিল। যেতিয়া তাইৰ জ্ঞান আহিল তেতিয়া তাই মোক ক'লে যে, বাইদেউ, আপুনি যদি মোক সহায় কৰিব বিচাৰে তেনেহ'লে ওপৰৰ আমাৰ কোঠাটোত কেমেৰা লগাই দিয়ক। কেমেৰা লগোৱাটো সহজ কাম নাছিল, সেয়ে মই তাইক মোৰ মোবাইলটো দিলোঁ আৰু ক'লোঁ যে এইটো ভিডিঅ' ৰেকৰ্ড কৰি ল'বা, তেতিয়া হয়তো মই তোমাক কিবা সহায় কৰিব পাৰিম। তাৰ পিছদিনাখন যেতিয়াই মই ভিডিঅ'টো চালোঁ তেতিয়াই মই চিঞৰি উঠিলোঁ, কাৰণ বুঢ়া আৰু ছোৱালীজনীয়ে মোৰ স্বামী বিনয়ৰ মৃত্যুৰ পিছত মই এই পৃথিৱীত অকলশৰীয়া হৈ পৰিছিলোঁ। সকলো আত্মীয় কুটুমেও মোৰ পৰা আঁতৰি গৈছিল। মাত্ৰ মই আৰু মোৰ এটা ডাঙৰ জীৱন পৰি ৰৈছিলোঁ। কি কৰিম কি নকৰিম একো ভাবি পোৱা নাছিলোঁ মই। আজিকালি ৰাতি কুকুৰে বহুত ভুকে আৰু সেয়া শুনি মই বৰ ভয় খাইছিলোঁ। হয়তো যেতিয়া বিনয় আছিলে তেতিয়াও কুকুৰে ভুকিছিল, কিন্তু মূৰত যেতিয়া স্বামীৰ হাতখন থাকে তেতিয়া কোনো বস্তুলৈকে ভয় নালাগে। এতিয়া এটা মুহূৰ্ত এটা বছৰৰ দৰে লাগিছিল আৰু মই গোটেই নিশা চকু পানী মচি মচিয়েই পাৰ কৰিছিলোঁ। মই সদায় এইটোৱেই ভাবি আছিলোঁ যে যদি ঘৰত চোৰ ডকাইত সোমাই আহে তেতিয়া মই কি কৰিম, কাৰণ আজিকালি চোৰ ডকাইতে ঘৰৰ বস্তুবোৰৰ লগতে ঘৰৰ মহিলাৰ লগতো অনৈতিক কাম কৰিবলৈ বিচাৰে। গোটেই নিশা মই এইটোকে ভাবি থাকোঁ যে হয়তো সেই কুকুৰকেইটাই চোৰক দেখিয়েই ভুকি থাকে। মই মোৰ ভয় দূৰ কৰাৰ একমাত্ৰ উপায় এইটোৱেই বিচাৰি পাইছিলোঁ যে মোৰ ঘৰৰ ওপৰ মহলা ভাড়ালৈ দিওঁ। তেতিয়া মই বিপদত তেওঁলোকৰ পৰা সহায়ো পাম আৰু ভাড়াৰ বিনিময়ত কেইটামান টকাও পাম। এনেতো মই বাহিৰলৈ বহুত কমকৈয়ে ওলাইছিলোঁ, কিন্তু বিশেষকৈ আজি এই কামটোৰ কাৰণে ঘৰৰ ওচৰৰ মানুহৰ ঘৰলৈ গ'লোঁ। মই ওচৰ পাজৰৰ সকলো লোককে কৈ দিলোঁ যে যদি কোনোবাই ভাড়া ঘৰ বিচাৰি আহে তেনেহ'লে মোৰ ঘৰলৈ পঠিয়াই দিব। চৰ্ত মাত্ৰ এটাই আছিল যে ভাড়া পৰিয়াল থকা লোককহে দিয়া হ'ব। মই ভবাই নাছিলোঁ যে ইমান সোনকালেই কোনোবাই ঘৰ বিচাৰি আহিব। সন্ধিয়া সময়ত এজন বুঢ়া মানুহ আৰু তেওঁৰ লগত এজনী ছোৱালী আহিল মোৰ ঘৰ চাবলৈ, আৰু তেওঁলোকক ড্ৰয়িং ৰুমত বহিবলৈ দিলোঁ আৰু ক'লোঁ যে মই আপোনালোকক ভালকৈ চিনি নাপাওঁ, আপোনালোকৰ পৰিচয় দিয়ক। তেতিয়া বুঢ়াজনে ক'লে যে মোৰ নাম বিনোদ। আমি গম পালোঁ যে আপুনি আপোনাৰ ঘৰ ভাড়ালৈ দিব বিচাৰিছে। আমিও থাকিবলৈ এটা ঘৰ বিচাৰি আছোঁ, সেইকাৰণে আমি আপোনাৰ ওচৰলৈ আহিলোঁ। ময়ো হ'ব বুলি মূৰটো জোকাৰিলোঁ আৰু ক'লোঁ যে ঠিক আছে, ময়ো আপোনালোকৰ দৰেই মানুহেই বিচাৰি আছিলোঁ। এয়াতো বৰ ভাল কথা যে আপোনালোক দুয়ো বাপেক জীয়েকেই মোৰ ঘৰত থাকিব। তেতিয়াই সেই ছোৱালীজনীয়ে তপৰাই কৈ উঠিল, নাই নাই, এওঁ মোৰ দেউতা নহয়, মোৰ স্বামীহে। সেই ছোৱালীজনীৰ কথা শুনি মই আচৰিত হৈ পৰিলোঁ আৰু তেওঁলোকৰ ফালে গভীৰভাৱে চাবলৈ ধৰিলোঁ। তেতিয়াই সেই বুঢ়া মানুহজনে ক'লে যে ঠিক আছে, এতিয়া আপুনি আমাক কওক যে আপুনি আমাক ঘৰটো ভাড়ালৈ দিব পাৰিবনে? মই ক'লোঁ যে নিশ্চয়, আপোনালোকক মোৰ ওপৰৰ মহলাটো ভাড়ালৈ দিব বিচাৰোঁ। তেতিয়াই সেই বুঢ়াজনৰ মুখত এটা মিচিকীয়া হাঁহি বিৰিঙি উঠিল। মই সেই মানুহজনৰ পত্নীৰ ফালে চালোঁ। তেতিয়া তাইক দেখি মোৰ এনেকুৱা লাগিল যেন তাই বহুত চিন্তাত আছে। তাইৰ অন্তৰত কিবা এটা চলি আছে, মোক যেন কিবা ক'বলৈ বিচাৰিছে আৰু যেন তাইৰ মনত কিবা ভয় সোমাই আছে। তাৰ পিছত মই ভাবিলোঁ যে ময়ো যে কি কথাবিলাক ভাবি আছোঁ। তাৰ পিছত মই তেওঁলোকক ওপৰৰ কোঠাবিলাক দেখুৱাই দিলোঁ। কোঠাবিলাক তেওঁলোকৰ বহুত পচন্দ হৈছিল। ভাড়াও মই যি বিচাৰিছিলোঁ তেওঁলোকে সেয়াই দিবলৈ মান্তি হৈ গৈছিল। সেয়া মোৰ কাৰণে বৰ সুখৰ কথা আছিল।
তাৰ পিছত মই তেওঁলোকক ওপৰ মহলাৰ কোঠাৰ চাবি দিলোঁ আৰু এক শান্তিৰ উশাহ লৈ তললৈ নামি আহিলোঁ। মোৰ বিনোদ আৰু তেওঁৰ পত্নী মালিনীক বহুত ভাল লাগিছিল। মালিনী সঁচাকৈয়ে ধুনীয়া ভাল ছোৱালী আছিল। নাজানো তাইৰ ঘৰৰ মানুহ এনেকুৱা কি বিপদত পৰিছিল যে যাৰ বাবে ইমান কোমল বয়সৰ ছোৱালীজনীক সেই বুঢ়া মানুহজনৰ লগত বিয়া দিছিল। পিছদিনা দুপৰীয়া সময়ত তেওঁলোকে তেওঁলোকৰ বয়-বস্তু লৈ মোৰ ঘৰলৈ আহিছিল। সন্ধিয়া মই ভাবিলোঁ যে তেওঁলোকৰ চাগে আজি বয়-বস্তুবিলাক ঠিক কৰোঁতেই বহুত সময় লাগিব। সেইকাৰণে ৰাতিৰ আহাৰ মই নিজেই বনাই দিওঁ। সেই কথা ভাবিয়েই মই পাকঘৰত সোমালোঁ। তাৰপিছত মই খানা বনাবলৈ ধৰিলোঁ আৰু খানা বনাই মই ভালকৈ কাঁহীত সজাই তেওঁলোকৰ বাবে ওপৰলৈ লৈ গ'লোঁ। মই দুৱাৰত টুকুৰিয়ালোঁ, কিন্তু কোনেও দৰজা নুখুলিলে। দৰজা নুখোলাত মই চিন্তিত হৈ পৰিলোঁ। ভাবিবলৈ ধৰিলোঁ যে মই ওপৰলৈ আহি ভাল কৰিলোঁ নে বেয়া। মই তেওঁলোকক এনেকৈ আমনি কৰিব নালাগিছিল। মই উভতি আহিবলৈ লৈছিলোঁ, তেনেতে কোঠাৰ দৰজা খুলিলে। সন্মুখত বিনোদ থিয় হৈ আছিল। মোৰ হাতত ভাতৰ কাঁহী দেখি মোক ক'লে যে আপুনি মিছাতেই ইমান কষ্ট কৰিলে। মই মিচিকিয়াই হাঁহি ক'লোঁ যে নাই নাই, ইয়াতে কষ্টৰ কথা একো নাই, এয়াতো মোৰ দায়িত্ব। বিনোদে ক'লে যে মালিনীয়ে ভাত বনাবলৈ ধৰিছে। মই ক'লোঁ যে তেওঁক কওক যে আজি তেওঁ জিৰণি লওক। তেওঁ আছেনো ক'ত, তাইকো এবাৰ মাত লগাই যাওঁ। তেনেকৈ কৈ মই কোঠাৰ ভিতৰত প্ৰৱেশ কৰিছিলোঁৱেই। তেনেতে বিনোদ মোৰ সন্মুখত থিয় হৈ গ'ল আৰু ক'লে যে আচলতে মালিনীৰ বহুত মূৰ বিষাই আছে, তাই শুই আছে। যদি এতিয়াই সাৰ পাই যায় তাই, তেনেহ'লে তাইৰ গা বেয়া হৈ যাব। প্ৰমোদৰ কথাত মই মূৰ দুপিয়ালোঁ আৰু উভতি গুচি আহিলোঁ। কিন্তু মোৰ মগজুত হাজাৰ প্ৰশ্নই জন্ম ল'ব ধৰিছিল। মই চিন্তাত পৰিছিলোঁ যে বিনোদে এনেকৈ এটা মুহূৰ্ততে কেনেকৈ নিজৰ কথা সলনি কৰি পেলাইছে। প্ৰথমতেতো তেওঁ মোক ক'লে যে মালিনীয়ে পাকঘৰত ভাত বনাই আছে আৰু তাৰ পিছত তেওঁ ক'লে যে তাই শুই আছে। মোৰ এই কথাটোৰ অনুভৱ হ'বলৈ ধৰিলেই যে নিশ্চয় কিবা খেলিমেলি আছে। মই তেওঁলোকৰ কথা বেছি ভাবিবলৈ বিচৰা নাছিলোঁ, কাৰণ তেওঁলোকে মোৰ ঘৰত ভাড়াহে আছিল। মই ভাত খাই উঠি ভাবিলোঁ যে মালিনী মোৰ ওচৰলৈ নিশ্চয় আহিব আৰু মই তেওঁলোকক ভাত বনাই দিয়াৰ কাৰণে মোক ধন্যবাদ জনাব। কিন্তু তেনেকুৱা একো নহ'ল। মই বহুত দেৰিলৈকে মালিনীলৈ অপেক্ষা কৰিলোঁ, কিন্তু তাই তললৈ নাহিল। তাৰ পিছতেই মই মোৰ কোঠাত শুবলৈ গুচি গ'লোঁ। মই ভাবি আছিলোঁ যে আজি মই চোৰলৈ ভয় কৰাৰ কোনো প্ৰয়োজন নাই। মই নিশ্চিন্ত আছিলোঁ যে আজি নিশা মই শান্তিৰে টোপনি যাব পাৰিম। মই শান্তিৰে এটা উশাহ ল'লোঁ আৰু শুই গ'লোঁ। কিন্তু মাজৰাতি মোৰ টোপনি ভাগিল আৰু মই থতমত খাই উঠি বহিলোঁ আৰু ভাবিবলৈ ধৰিলোঁ যে মই কেনেকৈ সাৰ পালোঁ। তেতিয়াই কোনোবা ছোৱালীয়ে চিঞৰা আৰু কণাৰ শব্দ মোৰ কাণত পৰিল। এনেকুৱা লাগিছিল যে কোনোবাই বৰ কষ্টত চিঞৰিছে। মই ভয় খাই গ'লোঁ। আগতে মই ইমান ভয়াতুৰ নাছিলোঁ, কিন্তু যেতিয়াৰ পৰা বিনয়ে মোক এই পৃথিৱীত অকলে এৰি থৈ গৈছে, তেতিয়াৰ পৰাই মই ৰাতি বাহিৰত সাধাৰণ কিবা এটা শব্দ হ'লেও ভয় খাই গৈছিলোঁ। মই মোৰ কাণত সোপা দি ধৰিছিলোঁ, কিন্তু সেই শব্দ বন্ধ হোৱা নাছিল, বৰঞ্চ লাহে লাহে বাঢ়িহে গৈ আছিল। ভয়ে ভয়ে মোৰ গোটেই নিশা পাৰ হৈ গ'ল। তেতিয়াহে সেই ছোৱালীজনীৰ কান্দোন বন্ধ হৈছিল। ৰাতিপুৱা 5 বজাতহে মই টোপনি গ'লোঁ আৰু 8 বজাত মই সাৰ পালোঁ। মই চাহ খাই বাহিৰলৈ আহিলোঁ। মই দেখিলোঁ যে বিনোদে চিৰিৰে তললৈ নামি আহি আছে। যেতিয়া তেওঁৰ চকু মোৰ ওপৰত পৰিল, তেতিয়া যেন তেওঁ কিবা এটা ভয় খোৱাৰ দৰে হৈ গ'ল। মোক দেখি তেওঁ মিচিকিয়ালে আৰু তৎক্ষণাত বাহিৰলৈ ওলাই গ'ল। তেওঁক দেখি এনেকুৱা লাগিছিল যেন তেওঁ কিবা কামতহে বাহিৰলৈ ওলাই গৈছে। তেওঁ বহুত দেৰি ঘৰলৈ অহা নাছিল। মই দুপৰীয়াৰ ভাত বনালোঁ। মই নিশ্চিত আছিলোঁ যে তেওঁ কিবা কামৰ বাবেই বাহিৰলৈ গৈছে। সেয়ে মই ভাবিলোঁ যে এতিয়াই গৈ মই মালিনীক লগ কৰি আহোঁ, কাৰণ কালিৰ পৰা মই তাইৰ লগত কথা পাতিব পৰা নাছিলোঁ। মই তাইৰ লগত বহি কথা পাতি তাইৰ বিষয়ে জানিবলৈ বিচাৰিছিলোঁ। সেইকাৰণে মই তৎক্ষণাত চিৰিৰে ওপৰলৈ গ'লোঁ আৰু তেওঁলোকৰ দৰজাত টুকুৰিয়ালোঁ। মই ভাবিলোঁ যে মালিনীয়ে তৎক্ষণাত দৰজা খুলি দিব, কিন্তু দৰজা নুখুলিলে। মোৰ এই কথাটো হজম হোৱা নাছিল যে কালিয়েই সেই ছোৱালীজনী আহিছে আৰু অহাৰ পিছৰ পৰাই মই এতিয়াও তাইৰ ছাঁটোও দেখা পোৱা নাই। মই আকৌ এবাৰ দৰজাত জোৰকৈ টুকুৰিয়ালোঁ। তেতিয়াই ভিতৰৰ পৰা মালিনীৰ মাত ভাহি আহিল। তাই ক'লে যে নিকি বাইদেউ, আপুনিয়েই হয় ন?
মই ক'লোঁ, অঁ ময়েই হয়, দৰজাখন সোনকালে খোলা। তেতিয়া মালিনীয়ে ভিতৰৰ পৰা চিঞৰি ক'লে, বাইদেউ মই কেনেকৈ দৰজা খোলোঁ? দৰজাখন বিনোদে বাহিৰৰ পৰা তলা লগাই থৈ গৈছে। মই তাইৰ কথা শুনি আচৰিত হৈ পৰিলোঁ। তেতিয়াই মোৰ চকুত দৰজাত ওলমি থকা সৰু তলাটোৰ ওপৰত পৰিল। মই সুধিলোঁ, মালিনী তেওঁ তোমাক বাহিৰৰ পৰা কিয় বন্ধ কৰি থৈ গৈছে? তাই ক'লে যে মোৰ স্বামীয়ে মোৰ ওপৰত সন্দেহ কৰে। তেওঁৰ বয়স মোতকৈ বহুত বেছি যে, সেইকাৰণেই তেওঁৰ সকলো সময়তে এইটো ভয় হৈ থাকে যে কেনেবাকৈ মই তেওঁক বিশ্বাসঘাতকতা কৰিম নেকি। মই মালিনীৰ এই অৱস্থাটো দেখি বহুত ভয় খাই গৈছিলোঁ। তাৰপিছত মই তাইক সুধিলোঁ যে প্ৰথমতে মোক কোৱা, এইটো যে তুমি ঠিকেই আছাতো? তেতিয়াই তাইৰ বেদনাদায়ক হাঁহি শুনিবলৈ পালোঁ আৰু তাই ক'বলৈ ধৰিলে, অঁ একেবাৰেই ঠিকেই আছোঁ। মোৰ লগত মোৰ প্ৰয়োজনীয় সকলো বস্তুৱেই আছে। টকা পইচা কাপোৰ সকলো দামী দামী বস্তুৱেই মোৰ ওচৰত আছে যি মোৰ প্ৰয়োজন, কিন্তু মই একেবাৰেই সুখী নহয়। তাইৰ অৱস্থা দেখি মই বহুত দুখী হৈ পৰিলোঁ। মই ক'লোঁ যে মালিনী মই তোমাৰ কাৰণে কি কৰিব পাৰোঁ? মোক কোৱা, মই তোমাক সহায় কৰিব বিচাৰোঁ। তাই ক'লে যে মোক সহায়টো মোৰ আপোনজনেই নকৰিলে আপুনিনো কি কৰিব? মই মাত্ৰ এইটোৱেই বিচাৰোঁ যে ভগৱানৰ ওচৰত যাতে মোৰ বাবে প্ৰাৰ্থনা কৰে। মই ক'লোঁ যে নিশ্চয়। এনেকৈ কৈ মই তললৈ যাবলৈ ল'লোঁ। তেতিয়াই মালিনীয়ে ক'লে যে নিকি বাইদেউ আপুনি এইবিলাক কথা বিনোদক নক'ব যে আপুনি ইয়ালৈ আহিছিল বা আপোনাক মই কিবা কৈছোঁ। তেতিয়া মই ক'লোঁ যে তুমি চিন্তা নকৰিবা, মই একো নকওঁ। তেনেকৈ কৈ মই তললৈ আহি গ'লোঁ। মোৰ মনে মনে মালিনীৰ মাক দেউতাকৰ ওপৰত বহুত খং উঠিছিল। আচলতে তেওঁলোকে কিয় মালিনীৰ লগত এনেকুৱা কৰিলে? সন্ধিয়া হোৱাত বিনোদ উভতি আহিল। তেওঁ মোক দেখি মিচিকিয়াই হাঁহিলে আৰু তাৰপিছত ওপৰলৈ গুচি গ'ল। মই ভাবিলোঁ যে যদি বিনোদে নিজৰ পত্নীক কোঠাৰ ভিতৰত বন্দী কৰি নথলেহেঁতেন কিমান যে ভাল হ'লহেঁতেন। ময়ো অকলে আছোঁ আৰু মালিনীও অকলে আছে। আমি দুয়ো একেলগে মিলি থাকিব পাৰিলোহেঁতেন। আমি আমাৰ দুখো ভগাই ল'ব পাৰিলোহেঁতেন। তাৰপিছত মই মোৰ ঘৰৰ কাম কৰিবলৈ ধৰিলোঁ আৰু তাৰপিছত শুবলৈ বিচনাত বাগৰিলোঁ। আজি আকৌ মাজনিশা মই টোপনিৰ পৰা সাৰ পাই উঠিলোঁ। আজিও সেই একেই শব্দ আৰু মোৰ টোপনি ভাঙিছিল। মই ভালকৈ শুনি গম পালোঁ যে এই শব্দটো মোৰ বহুত ওচৰৰ পৰাই আহি আছে। ক'ৰ পৰানো আহিব পাৰে? মইতো এই কথাটো গম পাবই লাগিব। মই মোৰ কোঠাৰ বাহিৰলৈ ওলাই আহিলোঁ। তেতিয়া মই চিঞৰা আৰু কণাৰ শব্দ আৰু বেছিকৈ শুনিবলৈ পালোঁ। তাৰপিছত মই অনুমান কৰিব পাৰিলোঁ যে এই শব্দ অইন নহয়, মালিনীহঁতৰ কোঠাৰ পৰা আহি আছে আৰু সেই চিঞৰ আৰু কান্দোনো মালিনীৰেই হয়। এক মুহূৰ্তৰ কাৰণে মই নিথৰ হৈ পৰিলোঁ। তাৰপিছত মই বেগেৰে চিৰি বগাবলৈ ধৰিলোঁ আৰু তেওঁলোকৰ কোঠালৈ গ'লোঁ। মই জোৰ জোৰকৈ দৰজাত টুকুৰিয়াবলৈ ধৰিলোঁ। মই বহুত দেৰিলৈকে তাত থিয় হৈ থাকিলোঁ, কিন্তু দৰজা কোনেও নুখুলিলে। আচৰিত কথাটো হ'ল যে মই দৰজাত টুকুৰিওৱাৰ পিছতো ভিতৰৰ পৰা শব্দ অহাটো বন্ধ হোৱা নাছিল। দৰজা বজাই বজাই মোৰ হাত বিষাই গৈছিল। সেইকাৰণে মই উপায়হীন হৈ তললৈ গুচি আহিলোঁ। আজিতো গোটেই নিশা মোৰ টোপনি নাহিব। সেইকাৰণে মই ড্ৰয়িং ৰুমতে বহিলোঁ। বহি বহি ৰাতিপুৱা হৈ গ'ল। ৰাতিপুৱা যেতিয়া বিনোদ তললৈ আহিলে তেতিয়া তেওঁ মোক দেখি থতমত খালে আৰু মোক আও কাণ কৰি বাহিৰলৈ যাবলৈয়ে ওলাইছিল। তেতিয়াই মই ক'লোঁ যে এইফালে অলপ আহিবচোন। মই তেওঁৰ মুখত এক অদ্ভুত ধৰণৰ ভয় দেখিলোঁ। তাৰপিছত তেওঁ ক'লে যে মই জানো যে আপুনি মোক কি সুধিব বিচাৰিছে। বিনোদৰ মুখৰ ৰং সলনি হৈ গৈছিল। তাৰপিছত তেওঁ ক'লে যে আপোনাৰ মালিনীক লৈ চিন্তা হৈছে নহয় জানো, যে ৰাতি তাই কিয় চিঞৰে? মোৰো তাইক লৈ বহুত চিন্তা হয়। মই সকলো কৰিবলৈ সাজু আছোঁ। যদি আপোনাৰ ওচৰত কিবা উপায় আছে তেনেহ'লে কওক। মই দেখিলোঁ যে সেই কথাখিনি কওঁতে বিনোদৰ চকুৰ পৰা চকুপানী বৈ আহিছিল আৰু তেওঁ মোক লুকুৱাই নিজৰ চকুপানী মচি ল'লে। তাৰপিছত মই ক'লোঁ যে প্ৰথমে মোক এই কথাটো কওক যে তাইৰনো হৈছে কি? তেতিয়াহে মই কিবা এটা সমাধান দিব পাৰিম। মোৰ প্ৰশ্নত তেওঁ মোৰ চকুৰ ফালে চালে আৰু ক'লে যে মালিনীৰ সকলোতকৈ ডাঙৰ সমস্যা হ'ল যে তাইৰ অপচন্দ মানুহ এজনৰ লগত বিয়া হোৱাটো। মই আচৰিত হৈ বিনোদৰ ফালে চাবলৈ ধৰিলোঁ। তেতিয়া তেওঁ মোক ক'বলৈ ধৰিলে যে মোৰ মুখখনৰ ফালে ভালকৈ চাওক আৰু কওক যে মালিনীৰ দৰে ছোৱালী মোৰ লগত সুখত থাকিব পাৰিবনে? সেইদিনাতো আপুনি মোক তাইৰ বাপেক বুলিয়েই ভাবি লৈছিল।
মোৰ মাত্ৰ এটাই ভুল হৈছিল যে মই মালিনীৰ বাপেকৰ কথা শুনিছিলোঁ। মালিনীৰ দেউতাকে মোৰ পৰা 10 লাখ টকা লৈছিল। সেয়া 2 বছৰৰ চুক্তিত লৈছিল, কিন্তু 5 বছৰ হৈ গৈছিল আৰু তেওঁ মোৰ ধাৰ পৰিশোধ কৰা নাছিল। তেওঁ সদায় এনেকৈয়ে কৈয়ে মোক ঘূৰাই পঠিয়াইছিল যে কাইলৈ দিম, অহা সপ্তাহত দিম বুলি। মই তেওঁক কৈছিলোঁ যে যদি তুমি মোক টকা ঘূৰাই নিদিয়া তেনেহ'লে মই তোমাক পুলিচৰ হাতত গতাই দিম। পুলিচৰ নাম শুনাৰ লগে লগেই তেওঁ ভয় খাই গৈছিল আৰু কৈছিল যে মোৰ ওচৰত তোমাক দিবলৈ এটা টকাও নাই। তুমি এটা কাম কৰা, তুমি পইচাৰ বিনিময়ত মোৰ ডাঙৰ ছোৱালীজনীক বিয়া পাতি লোৱা। মই তেওঁৰ কথা বুজি পোৱা নাছিলোঁ আৰু তেওঁক কৈছিলোঁ যে এয়া তুমি কি কথা কৈ আছা। তেতিয়াই তেওঁ তৎক্ষণাত মোক তেওঁৰ জীয়েকৰ ফটোখন দেখুৱালে আৰু ক'লে যে যদি তুমি তাইক বিয়া নকৰোৱা তেনেহ'লে মই তাইক পইচাৰ লৈ বেলেগ মানুহৰ লগত বিয়া দি দিম। আচলতে মোৰ বিয়া বহুত আগতেই হৈ গৈছিল। মই আৰু মোৰ পত্নী আমাৰ জীৱনত বহুত সুখী আছিলোঁ। তাই কিছুদিনৰ পিছত গৰ্ভৱতী হৈছিল আৰু সন্তান জন্ম হোৱাৰ সময়তেই তাইৰ স্বাস্থ্য বেয়া হ'বলৈ ধৰিছিল আৰু তাৰ পিছতেই তেওঁ মোক এৰি এই দুনিয়াৰ পৰাই গুচি গ'ল। না তাইক বচাব পাৰিলোঁ, না তাইৰ সন্তান। তেতিয়াৰ পৰাই মই অকলে আছিলোঁ আৰু মই আকৌ বিয়া কৰোৱাও নাছিলোঁ। কিন্তু বয়স হোৱাৰ লগে লগে মই নিসংগতা অনুভৱ কৰিবলৈ ধৰিলোঁ। মোৰ মনে বিচাৰিছিল যে মোৰো যেন কোনোবা আপোন মানুহ থাকক, যাৰ লগত মই সুখ দুখৰ কথা ক'বলৈ পাৰোঁ। আৰু তাৰ পিছত মালিনীৰ দেউতাকে যেতিয়া তাইৰ ফটো দেখুৱালে আৰু ক'লে যে যদি তুমি তাইক বিয়া নকৰোৱা তেনেহ'লে মই তাইক আন কাৰোবালৈ বিয়া দিম, তেতিয়া মই তেওঁৰ কথাত মান্তি হৈ গ'লোঁ আৰু তাইক বিয়া কৰালোঁ। বিয়াৰ পিছত প্ৰথম নিশাই মালিনীয়ে মোৰ গালত এটা জোৰকৈ চৰ মাৰিছিল আৰু মোৰ মুখত থুৱাইছিল আৰু কৈছিল যে লাগিলে আপুনি যিয়েই নকৰক কিয় মই কেতিয়াও আপোনাৰ হ'বলৈ নোৱাৰোঁ। আপোনাৰ লাজ লাগিব লাগে নিজৰ জীয়েকৰ বয়সৰ ছোৱালী এজনীক বিয়া কৰাবলৈ। তাৰ পিছত তাই সদায় নিশা মোক অশান্তি দিবলৈ চিঞৰ বাখৰ কৰে। সেইকাৰণে মই নিজৰ ঘৰখন এৰিবলগীয়া হ'ল, কাৰণ মানুহে মোৰ ওপৰত সন্দেহ কৰিছিল যে মই মোৰ পত্নীৰ লগত জবৰদস্তি কৰোঁ। মই এনেকৈয়ে ঘৰ সলনি কৰি থাকোঁ, কিন্তু মই ক'তো ভালকৈ থিতাপি পোৱা নাছিলোঁ। মানুহে মালিনীৰ কাৰণে মোক বেয়া চকুৰে চাবলৈ ধৰিলে। এয়া মোৰ তৃতীয় ঘৰ। ইয়ালৈ অহাৰ আগতেই তাইৰ সন্মুখত হাত জোৰিছিলোঁ যাতে মোক এই বয়সত এনেকুৱা অত্যাচাৰ নকৰে, কিন্তু মোৰ কথা তাই অলপো নুশুনিলে আৰু ইয়ালৈ অহাৰ পিছতো তাই নিজৰ সেই উৎপাত কৰিয়েই থাকিল। কিন্তু মই আপোনাক এটা কথা কওঁ যে ইয়াতে মালিনীৰ কোনো ভুল নাই। তাই মানসিকভাৱে অসুস্থ হৈ পৰিছে, তাইৰ চিকিৎসা চলি আছে। তাই মানুহক আক্ৰমণো কৰি দিয়ে। সেইকাৰণেই মই ক'ৰবালৈ গ'লেও তাইক বাহিৰৰ পৰা বন্ধ কৰি থৈ যাওঁ। মই এই সকলোবিলাক শুনি চিন্তাত পৰিছিলোঁ আৰু মই গভীৰভাৱে বিনোদৰ ফালে চালোঁ। তেওঁক চাই এনেকুৱা লাগিছিল যে তেওঁ সঁচা কথাকে কৈছে। তাৰ পিছত মই তেওঁক ক'লোঁ যে আপোনাক এটা অনুৰোধ কৰিব খুজিছোঁ যে আপুনি মালিনীক বাহিৰৰ পৰা বন্ধ কৰি থৈ নাযাব। মই তাইৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। হ'ব পাৰে মোৰ লগত কথা পাতিলে তাই অলপ ঠিক হ'বও পাৰে। বিনোদে মোৰ কথা শুনি চিন্তাত পৰা যেন লাগিল। তাৰ পিছত তেওঁ ক'বলৈ ধৰিলে যে আপুনি মোক এই কথাষাৰ এই কাৰণেই ক'ব পাৰিছে কাৰণ আপুনি তাইৰ অৱস্থাৰ বিষয়ে নাজানে। যেতিয়া তাইৰ খং উঠে তেতিয়া তাই ইমানেই হিংস্ৰ হৈ উঠে যে মোৰ কাৰণেও তাইক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে। মই অফিচত থাকোঁ আৰু সেই সময়ত যদি তাই আপোনাক আক্ৰমণ কৰি দিয়ে তেতিয়া কি হ'ব? সেইকাৰণে এই কামটো নকৰাই ভাল হ'ব। আপুনি মোক ক্ষমা কৰিব। মই তেনেকুৱা কৰিব নোৱাৰোঁ। তেতিয়া মই ক'লোঁ যে যদি মালিনীয়ে মোৰ লগত কিবা কৰে তাৰ বাবে মই কাকো জগৰীয়া নকৰোঁ। আপুনি মাত্ৰ তাইক বাহিৰৰ পৰা বন্ধ কৰি নাযাব। তেওঁ মোৰ ফালে একেৰাহে চাবলৈ ধৰিলে আৰু তাৰ পিছত তেওঁ পকেটৰ পৰা চাবিপাত উলিয়াই মোক দিলে আৰু ক'লে আপুনি সাৱধানে থাকিব। যেতিয়া আপোনাৰ অনুভৱ হ'ব যে মালিনীৰ খং উঠিবলৈ ধৰিছে তেতিয়া আপুনি লগে লগে ঘৰৰ পৰা বাহিৰলৈ ওলাই গুচি আহিব। মই হ'ব বুলি ক'লোঁ আৰু তেওঁ উঠি গুচি গ'ল। মইতো ভাবি ভাবি ভাগৰি পৰিছিলোঁ যে আচলতে সঁচা কোনে কৈ আছে। মই ওপৰলৈ গ'লোঁ আৰু দৰজাৰ তলা খুলি ভিতৰলৈ গ'লোঁ। দেখিলোঁ যে মালিনীয়ে চোফাত বহি কিবা ভাবি আছিল আৰু বাৰে বাৰে নিজৰ চকু পানী মচি আছিল। তাই হঠাতে মোক দেখি থতমত খালে। ক'লে যে এয়া কেনেকৈ হ'ল? আপুনি ভিতৰলৈ কেনেকৈ আহিলে? আপুনি চাবি কেনেকৈ পালে? মই ক'লোঁ যে এয়া তোমাৰ নেকি বাইদেউৰ কামাল। মালিনীয়ে কান্দিবলৈ ধৰিলে আৰু উঠি আহি মোক সাবটি ধৰিলে। তাৰ পিছত তাই ক'বলৈ ধৰিলে যে বাইদেউ মই ইমান দিনৰ পৰা এনে এখন কান্ধ বিচাৰি আছিলোঁ য'ত মই মোৰ মূৰটো থৈ কান্দিব পাৰোঁ।
মই ক'লোঁ যে এতিয়া তুমি কন্দাৰ প্ৰয়োজন নাই, মই তোমাৰ লগত আছোঁ। মই আজি তোমাক এটা দৰকাৰী কথা সুধিবলৈ আহিছোঁ। মালিনী, প্ৰথমতে মোক এটা কথা কোৱা যে তুমি ৰাতি কিয় চিঞৰি কান্দি থাকা? এইটো সঁচা যে মই বিনোদৰ কথাও বিশ্বাস কৰিছিলোঁ, কিন্তু মই মালিনীৰ কাহিনীও শুনিব বিচাৰিছিলোঁ। তাই ভয় খাই আছিল। তাই ক'লে যে নাই, মইতো নিচিঞৰো, মোৰ কি প্ৰয়োজন আছে চিঞৰাৰ, কন্দাৰ। মই মোৰ জীৱনত বহুত সুখত আছোঁ। বিনোদে মোক বহুত মৰম কৰে। মই সেই ছোৱালীজনীৰ কথা শুনি আচৰিত হৈ পৰিলোঁ। তাই হঠাতে তাইৰ কথা সলনি কৰি পেলাইছিল। কালিতো তাই বেলেগ কিবা কৈ আছিল। তাৰপিছত তাই মোক ক'লে যে আপুনি মোক আপোনাৰ ঘৰটো দেখুৱাওক, আপুনি আপোনাৰ ঘৰখন কেনেকৈ সজাই ৰাখিছে। মই ক'লোঁ ঠিক আছে, ব'লা মোৰ লগত। মই মালিনীক মোৰ লগত তললৈ লৈ আহিলোঁ। মোৰ কোঠাত সোমোৱাৰ লগে লগেই মালিনীয়ে নিজৰ বাহুটো মোৰ সন্মুখত উলিয়াই দিলে। তাইৰ গোটেই বাহুটোত জ্বলাৰ দাগ আছিল। মই ভয় খাই গ'লোঁ আৰু তাইক সুধিলোঁ, এইবিলাক কি? তেতিয়া তাই ক'লে যে মই আপোনাৰ লগত কালি যি কথা পাতিছিলোঁ নাজানো বিনোদে কেনেকৈ শুনিলে। হয়তো তেওঁ কোঠাটোত কিবা ৰেকৰ্ডাৰ লগাই থৈছে। তেওঁ মোৰ ওচৰত বৰ চোকা নজৰ ৰাখে। সেইকাৰণে মই ওপৰত আপোনাক মিছা কথা ক'লোঁ যে মই বহুত সুখী, কিন্তু তেনেকুৱা একো নহয়। মোৰ বুঢ়া স্বামীয়ে মোৰ ওপৰত বহুত অত্যাচাৰ কৰে। এই যে মই গোটেই নিশা চিঞৰি থাকোঁ, সেয়া বিনা কাৰণত নহয়। যদি আপুনি নিজ চকুৰে দেখে মোৰ ওপৰত কি চলি থাকে, তেতিয়া আপুনি আপোনাৰ চেতনা হেৰুৱাই পেলাব। আপুনি এটা কেমেৰা আমাৰ ওপৰৰ কোঠাত লগাই দিয়ক। যেতিয়া কেমেৰাত সেই সকলোবিলাক ৰেকৰ্ড হৈ যাব, তেতিয়া আপুনি সেয়া পুলিচক দেখুৱাব। তেতিয়া মোৰ অপৰাধীয়ে শাস্তি পাই যাব আৰু মই এই সকলোবিলাকৰ পৰা মুক্ত হ'ব পাৰিম। মই ক'লোঁ যে ঠিক আছে, মই কিবা এটা কৰিম। সঁচা কথা ক'বলৈ গ'লে মই এই স্বামী স্ত্ৰীৰ মাজত ফচি গৈছিলোঁ। মই দুয়োজনৰে কথা বিশ্বাস কৰিব লৈছিলোঁ, কিন্তু সত্যতা জানিবলৈ হ'লে মই ওপৰৰ কোঠাত কেমেৰা লগাবই লাগিব। মই কেমেৰাৰ কাৰণে এজন ল'ৰাক কৈছিলোঁ। সদায় নিশা ওপৰৰ কোঠাৰ পৰা চিঞৰাৰ শব্দ আহে আৰু ৰাতিপুৱা বিনোদে কান্দি কান্দি তাৰ দুখৰ কথা কয় আৰু দিনত মালিনীয়ে আহি মোৰ আগত কান্দিবলৈ ধৰে আৰু কয় মোৰ ওপৰত অত্যাচাৰ বাঢ়ি গৈছে। মই মালিনীৰ মন ভাল লগাবলৈ মোৰ কাপোৰ গহনা সকলোবিলাক দেখুৱাইছিলোঁ। তাইৰ লগত বহুত কথা পাতিছিলোঁ, যাতে যিকোনো প্ৰকাৰে তাইৰ মনটো ভাল লাগি থাকে আৰু তাই মোৰ লগত বহুত ভালকৈ থাকে। অলপ দিনৰ ভিতৰতেই তাইক মোৰ বৰ আপোন যেন লগা হ'ল। মোৰ এই স্বামী স্ত্ৰী হাৰলৈ বহুত চিন্তা হৈছিল। মই ভাবিছিলোঁ যে যদি বিনোদ অপৰাধী তেনেহ'লে তেওঁ শাস্তি পাব লাগে, আৰু যদি মালিনী মানসিকভাৱে অসুস্থ তেনেহ'লে তাইৰ চিকিৎসা হ'ব লাগে। কেমেৰা আহি পাওঁতে এতিয়াও এদিন বাকী আছিল। আজি সন্ধিয়া মই পায়স বনাইছিলোঁ। তেতিয়া ভাবিলোঁ যে মালিনীকো অলপ দি আহোঁ। তেনেকৈ ভাবিয়েই মই পায়স লৈ ওপৰলৈ গ'লোঁ। তেতিয়াই মই মালিনীৰ মাত শুনিলোঁ। তাই কাৰোবাৰ লগত কথা পাতি আছিল। তাই কৈছিল যে আজি তুমি ভালকৈ সাজু হৈ আহিবা। তেওঁ দুৰ্বল, তেওঁক নিয়ন্ত্ৰণ কৰাটো সহজ। মই সেই কথা শুনি লগে লগেই তললৈ উভতি আহিলোঁ। এতিয়া মোৰ মনত মালিনীৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন আহিবলৈ ধৰিলে। হয়তো ভুল মালিনীৰ। তাই সদায় নিশা তাইৰ কোনোবা প্ৰেমিকক মাতে আৰু বিনোদক নিজৰ নিয়ন্ত্ৰণত ৰাখে। কি ঠিক, তেওঁক বান্ধিও ৰাখিব পাৰে আৰু তাই জানি বুজি মিছাতে চিঞৰিব পাৰে, যাতে মানুহে বিনোদৰেই ভুল বুলি ভাবে আৰু তাই নিজৰ ইচ্ছামতে সকলো কৰিব পাৰে। কেমেৰা আহিবলৈ এতিয়াও দেৰি আছিল। সেয়ে মই মোৰ পুলিচ বান্ধৱী এগৰাকীলৈ ফোন কৰিলোঁ আৰু ইয়াতে হৈ থকা সকলো কথা কৈ দিলোঁ। মই ক'লোঁ যে আজি নিশা মোৰ তোমাৰ আৰু তোমাৰ টীমৰ সহায় লাগে। তেতিয়া তাই ক'লে যে ঠিক আছে, তুমি চিন্তা নকৰিবা। মই ৰাতিৰ আহাৰ খাই মই মোৰ বান্ধৱীলৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ, কিন্তু নাজানো কি হ'ল, মোৰ টোপনি আহি গ'ল। যেতিয়া মই চকু মেলিলোঁ তেতিয়া মই হস্পিটালত আছিলোঁ। মই মোৰ চাৰিওফালে আচৰিত হৈ চাবলৈ ধৰিলোঁ। তেতিয়া মোৰ সন্মুখত মোৰ পুলিচ বান্ধৱীজনী থিয় হৈ আছিল। তেতিয়া মই তাইক সুধিলোঁ, মই ইয়ালৈ কেনেকৈ আহিলোঁ? তেতিয়া তাই হাঁহিলে আৰু ক'লে, নিকি, তুমি বৰ ডাঙৰ কাণ্ড কৰি আহিছা। কেইদিনমানৰ পৰা আমি গম পাই আছিলোঁ যে কোনোবা এটা দলে বৰ চতুৰতাৰে মানুহৰ ঘৰৰ পৰা চুৰি কৰি আছে। কালি ৰাতি তোমাৰ কাৰণেই সেই দলটো আমাৰ হাতত ধৰা পৰিল। মই ক'লোঁ যে সেয়া কেনেকৈ? তেতিয়া পুলিচ বান্ধৱীয়ে ক'লে যে নিকি, তোমাৰ ঘৰত যে ভাড়া আছিল তেওঁলোকেই সেই দলটোৰ লগত জড়িত আছিল। তেওঁলোকৰ পদ্ধতি এইটোৱেই আছিল যে তেওঁলোকে অসহায় অকলশৰীয়া মহিলাৰ ঘৰত কিবা নহয় কিবা প্ৰকাৰে প্ৰৱেশ কৰে
আৰু তেওঁক নিজৰ জালত ফচাবলৈ চেষ্টা কৰে। স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ অভিযোগ কৰে আৰু মহিলাগৰাকীয়ে তেওঁলোকৰ জালত ফচি সকলো পাহৰি যায়। তুমি নিজেই মালিনীক তোমাৰ সকলো অলংকাৰ গহনা দেখুৱাইছিলা। তুমি তাইক ঘৰৰ সকলো বস্তুৱেই দেখাইছিলা। এয়াতো তোমাৰ ভাগ্য ভাল আছিল যে তুমি নিজেই কালি মালিনীৰ কথা শুনিছিলা, নহ'লে যে কি হ'লহেঁতেন। কালি ৰাতি তেওঁলোকে তোমাৰ আহাৰৰ লগত টোপনিৰ দৰৱ মিহলাই দিছিল আৰু তোমাৰ ঘৰৰ সকলো বস্তু লুটিবলৈ লৈছিল। কিন্তু তেওঁলোকৰ ভাগ্য ভাল নাছিল, কাৰণ আমি তেতিয়াই গৈ উপস্থিত হৈছিলোঁ আৰু তেওঁলোকক হাতে লোটে ধৰিছিলোঁ। মই বান্ধৱীজনীৰ কথা শুনি নিথৰ হৈ পৰিছিলোঁ। মানুহে লোকক লুটিবলৈ কিমান তললৈ নামিব পাৰে। সেয়ে ভগৱানক হাজাৰবাৰ ধন্যবাদ জনাওঁ যে তেওঁ মোক বচালে। এতিয়াতো ঘৰ ভাড়া দিবলৈও ভয় লগা হ'ল। এতিয়া মই অকলেই থাকোঁ। মই ভাবোঁ যে বেয়া সংগতকৈ নিসংগতা হাজাৰ গুণে বেছি ভাল। কাহিনীটো সম্পূৰ্ণকৈ শুনাৰ বাবে ধন্যবাদ।